আমাৰ ভঙা ঘৰটো আৰু এইফালে আছে আজি ভাজি ভাত, মাছৰ মোৱা মাছ ভাজি আৰু এটা জলকীয়া আৰু ভাত। দেৱ নগ'ল আজি এনেধৰণে খাব লৈছোঁ। ভঙা বজাৰ দেখিছেই আৰু ফেনখন চলাই দিব পৰা নাই ভালে আছিলে, ফেনখন চলাবলৈ নহ'লে থাকক গৰমে গৰমে ভাত খাই দিওঁ, নহয় জানো বন্ধুসকল? শ্ৰীৰাম। শুকান ভাত খালে সোপা মাৰি ধৰে, মানে বৰ দুখৰ বিষয় বন্ধুসকল। মাছ মাংস খাই 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 এতিয়া 10 গ্ৰাম মানে 1 গ্ৰামৰ মাছ খাবলগীয়া হৈছে, মোৱা মাছ। আপোনালোকক লোভ লগাবলৈ গৈ গৈ মোৰ ফেটি লিভাৰ পালেগৈ। বিৰাট দুখৰ বিষয়। কেইজনমান ব্যক্তিয়ে মোক কৈছিলে তোমাৰ ফেটি লিভাৰ হ'ব দেই, চাবা চাবা। সঁচাকৈ বহুত বহুত ধন্যবাদ দিছিলোঁ আপোনালোকক, আৰু ধন্যবাদ এতিয়াও দিছোঁ। একচুৱেলি ফেটি লিভাৰ ওলাই গ'লগৈ। সকলোকে অনুৰোধ জনাওঁ, কোনেও যেন ৰাহুলীয়াকৈ খাব নালাগে দেই। 5টা কণী 3টা কণী একেলগতে খাই খাই দেখুওৱা, গৰম উলিয়াই দিলে মোক। সেইটো কাৰণে এতিয়া সকলোকে অনুৰোধ জনাওঁ, মই নাখাব। খাব লাগে সদায় লিমিটত। একচুৱেলি মোৰ নহ'লহেঁতেন, আগৰ মই ডাইটিং কৰি থাকোঁ, মানে ঘূৰি থাকোঁ, মানে কি কাম বন দোকানত যাওঁৱেই, আৰু ঘৰতে কোঠা চোঠা মাৰি আছিলোঁ। এতিয়া মানে এনেকুৱা হৈ গ'ল, মোৰ যেতিয়া কঁকালৰ বিষ হৈ গ'ল তেতিয়াৰে পৰা মই মানে কষ্ট কাম কৰিবলৈ এৰি দিলোঁ। সেইটো কাৰণে ঘৰতে বহি বহি 6 মাহ দিন খাই দিলোঁ। খাই দিয়াৰ লগে লগে আপোনাৰ এতিয়া গৈ গৈ কি ওলালেগৈ, ফেটি লিভাৰ। উপায় নাই, আপোনালোক জিকিলে, মই হাৰিলোঁ, কিন্তু সঁচাকৈ হাৰি গ'লোঁ। এতিয়া মই আৰু কোনো মানে পৰাপক্ষত বন্ধুসকল, মদ্যপান যিসকলে কৰে মানে দেই, মদ্যপান কৰাসকলক মই এটাই অনুৰোধ জনাওঁ, আপোনালোকে কেতিয়াও মাংসৰ লগত মানে মদ্যপান নকৰিব। বহুত বেয়া, বহুত বেয়া, মানে বহুত বেয়া। মানে সদায় পৰাপক্ষত মদ্যপানটো মইতো সদায় লিমিট কৰোঁ, মই কেতিয়াও মানে অভাৰ নাখাওঁ। মই আগতে 1 পেকেই খাইছিলোঁ, এতিয়া মই টোটেলি এৰি দিলোঁ। আজি 5 দিন হ'ল, 5 দিন মানে 5 দিন নহয়, 4 দিন হ'ল। 4 দিন মই টোটেলি এতিয়া, আৰু আজিৰ পৰা মই এইবিলাক মানে কেতিয়াও নুচুৱাওঁ। সেইটো কাৰণে কেতিয়াবা কেতিয়াবা খোৱা বোৱা ভিডিঅ' কেতিয়াবাহে বনাম, সদায় ভিডিঅ' মোক নাপাবই চাগে। আৰু এনেই বনোৱা কোনোৱাৰ পৰা ধৰি বেলেগ কিবা কণ্টেণ্ট, ভাল কণ্টেণ্ট দিব পাৰোঁ নেকি চাম আপোনালোকক। কিন্তু খোৱা বোৱাটো মানে আগৰ দৰে নহ'ব। তথাপিও ভাল হৈ লোৱাৰ পিছত চাই লওঁ, নহয় জানো? যদি পাৰোঁ নিশ্চয় দিম, কিন্তু মই অলপ কণ্টেণ্টটো বদলি কৰি পেলাম। এতিয়া ধুনীয়াকৈ মোৱা মাছ আৰু পিঁয়াজ ভাজি লৈছিলোঁ, তাৰে সৈতে খাইছোঁ ধুনীয়াকৈ। মুঠপত এটাই অনুৰোধ, কোনেও মদ্যৰ লগত মাংস ভক্ষণ নকৰিব। মদ্যৰ লগত মাংস ভক্ষণ কৰিলে মোৰ গতিয়ে হ'ব ফেটি লিভাৰ। এডাল আৰু দিছে নাই পেটডাল, এডালহে আৰু মজা। সেইটো কাৰণে ভাতটো আজি এনেধৰণে খাই আছোঁ। ৰাতিপুৱা নেমু, আৰু এপিচ অমিতা, পকা অমিতা। এতিয়া
ভাত। উপায় নাই, কি কৰিব। বেমাৰটো হৈছে লাজ কৰা নাই, কৈ দিছোঁ। কাৰণ যিসকলে মোক কৈছিলে তেখেতসকলৰ কথাটো মই নুশুনাৰ কাৰণে মই দুখিত। আৰু তেখেতসকলক এতিয়া মই পুনৰবাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলৰ লগতে সকলো মোৰ ফলোৱাৰ ভিউৱাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান মৰম দিয়াৰ বাবে। আৰু অনুৰোধো কৰিছোঁ মদ্যৰ লগত মাংস ভক্ষণ নকৰিব। আমি সকুৱা খাই দিওঁ। একচুৱেলি দুখত পৰিলেহে ভগৱানলৈ মনত পৰে বুলি কয় যে। মই যেতিয়া দুখত পৰিছোঁ তেতিয়াহে মই আপোনালোকৰ কথাখিনিলৈ অনুশোচনা কৰিছোঁ। বহুত বহুত ধন্যবাদ দেই। কাৰণ ভুলটো মোৰেই। আপোনালোকৰ কথা শুনি পিনি যদি মই খোৱাবোৰটো অলপ কমাই দিলোঁহেঁতেনে আজি হয়তো মোৰ এই অৱস্থা নাপালেগৈহেঁতেন। আৰু এটা ৰিপৰ্ট আহিবলৈ আছে, এই ৰিপৰ্টটো আহি লওক, তেতিয়া মই আপোনালোকক গোটেই সবিশেষ ভাঙি ভিতৰত দেখাম কি হৈছিলে। গতিকে অৰুণাচলৰ পৰা আহি কালি পালোহি। যোৱাটোৰ ভিতৰত আপোনালোকে পাইছেই ভেদাইলতা জোল, ভেদাইলতা নৰসিংহ, আপোনাৰ চোৱাত পাত, বিলঙনি, গাহৰিলতা আগ সকলোখিনি মিলাই পানি এখন জোল কৰিছিলোঁ, মানে আপোনাৰ বইল। আৰু মাছ পাতত দিছিলোঁ, মোৱা মাছ। কাৰণ 1 কেজি তলতহে খাব পৰা হ'ব এতিয়া, 1 কেজি ওপৰত খাব পৰা নহ'ব। সেইটো কাৰণে চালানী মাছটো মইতো নাখাওঁৱে। একেবাৰে সদৌ শেষত সকলোকে এটাই অনুৰোধ জনাওঁ, যিসকলে মানে মদ্যপান কৰে আপোনালোকে কেতিয়াও মাংসৰ লগত মদ্যপান নকৰিব। বাৰু বন্ধুসকল, এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। যদি ভিডিঅ'টো মোৰ কথাখিনি সঁচা তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি পানি সকলোৱে পোৱাকৈ আগবঢ়াই দিয়ে যেন। এতিয়ালৈ বাই।